হেল্ল' গাইজ, ভাল খবৰ। দুটা বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি ওলাইছে। সকলোবোৰ কম কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ এজ কিমান লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে পষ্টবোৰৰ নাম সাইকোছ'চিয়েল কাউন্সিলৰ, অফিচ এছিষ্টেণ্ট, ছিকিউৰিটি। এতিয়া চাওঁ আহক পষ্টবোৰ ক'ৰ পৰা আহিছে। দেখা পাইছে পষ্টকেইটা আহিছে সখী ওৱান ষ্টপ চেণ্টাৰ, কাৰ্বি আংলং ডিপাৰ্টমেণ্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা। নেম অফ দ্য পষ্টত মই কৈছোঁৱে, ফাৰ্ষ্ট পষ্টটো হৈছে সাইকোছ'চিয়েল কাউন্সিলৰ। এটা পোষ্ট আছে, ইয়াৰ কাৰণে আপোনালোকৰ ৰেমুনাৰেশ্যন থাকিব 25,000 টকাকৈ প্ৰতি মাহত। এই পষ্টৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক, ক্লিনিকেল চাইক'লজি, চাইক'থেৰাপিষ্ট। গতিকে আপোনালোকে যদিহে পষ্ট গ্ৰেজুৱেশ্যন কৰিছে এইবোৰ ছাবজেক্টত, তেনেহ'লে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু তাৰ লগতে মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচাৰিছে গভৰ্ণমেণ্ট অৰ নন গভৰ্ণমেণ্ট হেল্থ প্ৰজেক্ট এট ডিষ্ট্ৰিক্ট লেভেল। গতিকে আপোনালোকৰ যদিহে 3 বছৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে। দেখা পাইছে ৰিমাৰ্কছত লিখিছে ৰিজাৰ্ভ ফৰ ওমেন। গতিকে এই পষ্টটো ওমেনৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছে। এতিয়া চাওঁ আহক ছেকেণ্ড পষ্টটো। দেখা পাইছে ছেকেণ্ড পষ্টটোৰ নাম হৈছে অফিচ এছিষ্টেণ্ট। ইয়াৰ কাৰণে এটা পষ্ট আছে। চেলাৰী দেখা পাইছে 20,000 rupees, অৰ্থাৎ 20,000 টকাকৈ প্ৰতি মাহত। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী উইথ এ ডিপ্ল'মা কোৰ্চ ইন কম্পিউটাৰ। যদি আপোনালোকে BA, BSc বা BCom কৰিছে, তাৰ লগতে আপোনালোকৰ ডিপ্ল'মা আছে কম্পিউটাৰত, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই পষ্টৰ কাৰণে 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ডাটা মেনেজমেণ্ট, প্ৰচেছ ডকুমেণ্টেশ্যন এণ্ড ৱেব বেছড ৰিপৰ্টিং ফৰ্মেটেড ডিষ্ট্ৰিক্ট অৰ ষ্টেট লেভেল উইথ গভৰ্ণমেণ্ট অৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। যদি আপোনালোকৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে ইন ডাটা মেনেজমেণ্ট, প্ৰচেছ ডকুমেণ্টেশ্যনত, তেতিয়াহ'লে আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ আহক থাৰ্ড পষ্টটোৰ বিষয়ে। দেখা পাইছে থাৰ্ড পষ্টটো হৈছে ছিকিউৰিটি। ইয়াৰ কাৰণে দুটা পষ্ট আছে। চেলাৰী থাকিব 12,000 টকাকৈ। দেখা পাইছে ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং এজ এ ছিকিউৰিটি পাৰ্চনেল ইন গভৰ্ণমেণ্টৰ ৰেপুটেড অৰ্গেনাইজেশ্যন এট দ্য ডিষ্ট্ৰিক্ট অৰ ষ্টেট লেভেল। এই পষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ৱৰ্কিং এজ এ ছিকিউৰিটি পাৰ্চনেল ইন গভৰ্ণমেণ্টৰ ৰেপুটেড অৰ্গেনাইজেশ্যন। গতিকে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে এপ্লাই কৰিব পাৰে। এই পষ্টটোৰ কাৰণে প্ৰিফাৰেঞ্চ দিয়া হ'ব ৰিটায়াৰ্ড মিলিটাৰী অৰ পেৰা মিলিটাৰী পাৰ্চনেলক। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে ডকুমেণ্টেশ্যন কি লাগিব। দেখা পাইছে ডকুমেণ্টছ টাৰ্মছ এণ্ড কণ্ডিশ্যনত মেনশ্যন কৰিছে। এজ প্ৰুফৰ কাৰণে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, HSLC এডমিট কাৰ্ড যিকোনো এখন হ'লে হৈ যাব। বি নম্বৰত মেনশ্যন কৰিছে প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকৰ যিমান কোৱালিফিকেশ্যন বিচাৰিছে কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ দিব লাগিব। দেখা পাইছে থাৰ্ড নম্বৰটো দিয়া আছে। গতিকে আপোনালোকৰ মেট্ৰিকৰ পৰা সকলোবোৰ ডকুমেণ্টছ বিচাৰিছে। আপোনালোকে যিমানলৈকে পঢ়িছে সকলোৰে আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছ অৰ্থাৎ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ইয়াত ছাবমিট কৰিব লাগিব। তাৰ লগতে আপোনালোকৰ যিবোৰ পষ্টৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচাৰিছে তাৰ কাৰণে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব। ই নম্বৰ দেখা পাইছে মেনশ্যন কৰিছে এড্ৰেছ প্ৰুফ দিব লাগিব। তাৰ লগতে আপোনালোকৰ আইডেণ্টিটি কাৰ্ড দিব লাগিব, পান কাৰ্ড, আধাৰ কাৰ্ড যিকোনো দিব পাৰে। তাৰ লগতে আপোনালোকৰ 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। চিলেকশ্যন প্ৰচিডিউৰটো মেনশ্যন কৰিছে যে দ্য কেণ্ডিডেট উইল হেভ টু এপিয়াৰ থ্ৰু ইণ্টাৰভিউ। গতিকে ইয়াত আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নহয়, ইণ্টাৰভিউ দি আপোনালোকে এই পষ্টবোৰত জইন কৰিব পাৰিব। কেণ্ডিডেট ফৰ এ অফিচ এছিষ্টেণ্ট শ্বেল বি কম্প্ৰাইজ অফ 2 stages, এ প্ৰেক্টিকেল স্কিল টেষ্ট এণ্ড এ ভাইভা ভইচ ইণ্টাৰভিউ। কিন্তু আপোনালোকৰ যোনটো অফিচ এছিষ্টেণ্ট পষ্ট আছে সেইটোৰ কাৰণে আপোনালোকৰ ফাৰ্ষ্ট প্ৰেক্টিকেল স্কিল টেষ্ট এটা কণ্ডাক্ট কৰা হ'ব। তাৰপাছত আপোনালোকৰ ভাইভা বা ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। গতিকে দুটা ষ্টেজত কণ্ডাক্ট কৰা হ'ব যোনটো অফিচ এছিষ্টেণ্ট পষ্ট আছে সেইটোৰ কাৰণে। এতিয়া চাওঁ আহক আপোনালোকৰ এজ লিমিটটো কিমান দিয়া আছে। দেখা পাইছে যে মিনিমাম আপোনালোকৰ 21 years হ'ব লাগিব আৰু মেক্সিমাম দিয়া আছে আপোনালোকৰ 40 years। আৰু তাৰ লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাই যাব। যিসকল ST, SC বা ST প্লেনছ আছে তেওঁলোকৰ কাৰণে 5 বছৰ, OBC, MOBCৰ কাৰণে 3 বছৰ আৰু যিসকল PWD কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন ইয়াত মেনশ্যন কৰা আছে। দেখা পাইছে আৰু ইয়াত মেনশ্যন কৰিছে যে আপোনালোকৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইল বি কল ফৰ পাৰ্চনেল ইণ্টাৰভিউ থ্ৰু দেয়াৰ ৰেচপেক্টিভ ইমেইল ID। গতিকে আপোনালোকে যেতিয়া এপ্লাই কৰিব সেই এপ্লাই কৰোঁতে আপোনালোকৰ ইমেইল ID মেনশ্যন কৰিব লাগিব আৰু সেই ইমেইল ID যোগেদি আপোনালোকক মাতা হ'ব ইণ্টাৰভিউৰ কাৰণে। আৰু দেখা পাইছে আপোনালোকে এপ্লাই কৰিব লাগিব। মেনশ্যন কৰিছে ইণ্টেণ্ডিং কেণ্ডিডেটছ মে এপ্লাই ফৰ দ্য পোষ্ট এজ পাৰ এডভাৰটাইজমেণ্ট। দ্য এনভেলপ চেণ্ডিং দ্য এপ্লিকেশ্যন শুড বি ছুপাৰস্ক্ৰিপ্টেড the name of the post on the top of the envelope with the candidate email ID। গতিকে আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে যি পোষ্টৰ কাৰণে এপ্লাই কৰে তাৰ নাম ওপৰত লিখিব লাগিব। লগতে আপোনালোকৰ নিজৰ যোনটো পাৰ্চনেল ইমেইল ID সেই এনভেলপৰ ওপৰত আপোনালোকে মেনশ্যন কৰিব লাগিব। এই ইমেইল ID যোগেদি আপোনালোকক কণ্টেক্ট কৰা হ'ব আৰু আপোনালোকক পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। গতিকে আপোনালোকে যদিহে বেলেগৰ পৰা এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ এড্ৰেছটো ইয়াত মেনশ্যন কৰিছে। দেখা পাইছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, ডিষ্ট্ৰিক্ট নডেল অফিচাৰ, মিছন শক্তি, কাৰ্বি আংলং, আছাম। তাৰ লগতে আপোনালোকৰ পিন নম্বৰটো মেনশ্যন কৰিছে। আপোনালোকে এই এড্ৰেছটোত আপোনালোকৰ এপ্লিকেশ্যনখন পঠাব লাগিব। দেখা পাইছে দ্য এনভেলপ টু বি ড্ৰপড অফ এট দ্য ডেজিগনেটেড ড্ৰপ বক্স ইন দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, কাৰ্বি আংলং, প্ৰিমাইচেছ ফ্ৰম 16/7/2026। গতিকে 16 জুলাইৰ পৰা আপোনালোকে এপ্লিকেশ্যন দিব পাৰিব। তাৰ লগতে ইয়াত আপোনালোকৰ লাষ্ট ডেটটো মেনশ্যন কৰিছে 29 জুলাই। গতিকে 29 জুলাই আগত আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে।
যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক নেক্সট পষ্টটো ক'ৰ পৰা আহিছে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব। নেক্সট পষ্টটো আহিছে আপোনালোকৰ নগাঁও ইউনিভাৰ্চিটিৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্ট হয়। দেখা পাইছে এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 পষ্ট। আৰু ইয়াত আপোনালোকৰ স্পেচিফিকেলি মেনশ্যন কৰি দিয়া নাই গ্ৰেড 3 কি পষ্ট আছে, ইয়াত ডাইৰেক্ট মেনশ্যন কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্ট। গ্ৰেড 3 পষ্টৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে আৰু আপোনালোকৰ কম্পিউটাৰ নলেজ আছে তেনেহ'লে আপোনালোকে গ্ৰেড 3 পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটটো দিয়া আছে 18ৰ পৰা 45 বছৰ বয়সলৈকে। দেখা পাইছে গ্ৰেড 4 পষ্টৰ কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ লগতে ইয়াতো আপোনালোকৰ এজ লিমিটটো দিয়া আছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 45 বছৰ। ইয়াৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কণ্ডিশ্যন এটা মেনশ্যন কৰিছে যে কেণ্ডিডেট মাষ্ট পজেছ প্ৰায়ৰ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন এ ইউনিভাৰ্চিটি ছিষ্টেম। যদি আপোনালোকৰ আগতে ইউনিভাৰ্চিটিত কাম কৰা এক্সপিৰিয়েঞ্চ আছে চেণ্ট্ৰেল বা ষ্টেট তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকৰ তেনেকুৱা কম্পেৰেবল পষ্টত আগতে এক্সপিৰিয়েঞ্চ আছে কাম কৰা তেতিয়াহ'লেও আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে এপ্লিকেশ্যন উইথাউট ডকুমেণ্টাৰী প্ৰুফ অফ ছাচ এক্সপিৰিয়েঞ্চ আৰ লাইবল টু বি ৰিজেক্টেড। আৰু আপোনালোকৰ সেই এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট তাত প্ৰডিউচ কৰিব লাগিব, নহ'লে আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট কৰা হ'ব। দেখা পাইছে ৰিলেক্সেশ্যন ইন আপাৰ এজ লিমিটত মেনশ্যন কৰিছে দ্য আপাৰ এজ লিমিট মে বি ৰিলেক্সড এট দ্য ডিছক্ৰিপশ্যন অফ কম্পিটেণ্ট অথৰিটি ইন ৰেচপেক্ট অফ ডিজাৰ্ভিং কেণ্ডিডেট পজেছিং ছিগনিফিকেঞ্চ এণ্ড ৰেলেভেণ্ট এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন এ ইউনিভাৰ্চিটি ছিষ্টেম। যদি আপোনালোকৰ ইউনিভাৰ্চিটিত আগতে কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিব পাৰে। এইটো আপোনালোকৰ ডিছক্ৰিপশ্যনৰ ওপৰত নিৰ্ভৰ কৰে কম্পিটেণ্ট অথৰিটিৰ। দেখা পাইছে নেচাৰ অফ এংগেজমেণ্টত মেনশ্যন কৰিছে দ্য এংগেজমেণ্ট শ্বেল বি পিউৰলি টেম্পৰৰী ইন নেচাৰ ইনিচিয়েলি ফৰ দ্য পিৰিয়ড অফ 11 মান্থছ। প্ৰথমতে আপোনালোকক 11 মাহৰ কাৰণে এংগেজ কৰা হ'ব আৰু যদি আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল থাকে তেতিয়াহ'লে আপোনালোকক আগলৈও এই পষ্টৰ কাৰণে এংগেজ কৰা হ'ব। চেলাৰীটো ইয়াত মেনশ্যন কৰা নাই। দেখা পাইছে চেলাৰী চিলেক্টেড কেণ্ডিডেট উইল বি পেইড কনচলিডেটেড চেলাৰী পাৰ মান্থ ফিক্সড বাই দ্য ইউনিভাৰ্চিটি ফ্ৰম টাইম টু টাইম। গতিকে ইয়াত আপোনালোকৰ চেলাৰীটো মেনশ্যন কৰা নাই। গতিকে চেলাৰীটো এতিয়ালৈকে মেনশ্যন কৰা নাই। যদিহে আপোনালোকৰ ডিটেইলছত এডভাৰটাইজমেণ্ট ওলায় মই ভিডিঅ' বনাই মেনশ্যন কৰি দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। দেখা পাইছে এতিয়া চাওঁ আহক আপোনালোকে কেনেকৈ এপ্লাই কৰিব এই পষ্টৰ কাৰণে। ইলিজিবল কেণ্ডিডেট মে ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য প্ৰেছক্ৰাইব ফৰ্মেট। এটা আপোনালোকৰ এটা ফৰ্মেট দিয়া আছে তলত দেখা পাব আপোনালোকে। দেখা পাইছে এই ফৰ্মেটটোৰ কাৰণে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। তাতে ইয়াৰ PDF পাই যাব আৰু আপোনালোকে প্ৰিণ্ট আউট কৰি সকলোবোৰ ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব পাৰিব। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে যে এলিজিবল কেণ্ডিডেট মে ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য প্ৰেছক্ৰাইবড ফৰ্মেট এলং উইথ ছেল্ফ এটেষ্টেড ফটোকপিজ অফ এজ প্ৰুফ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। গতিকে আপোনালোকৰ যি ডকুমেণ্টছ আছে সকলোতে আপোনালোকে ছেল্ফ এটেষ্ট কৰি দিব লাগিব। গতিকে আপোনালোকে এই এড্ৰেছত পঠাব লাগিব। দেখা পাইছে এড্ৰেছটো মেনশ্যন কৰিছে ৰেজিষ্ট্ৰাৰ নগাঁও ইউনিভাৰ্চিটি নগাঁও আছাম। গতিকে আপোনালোকৰ 20 জুলাই আগত এই এপ্লিকেশ্যনখন পঠাব লাগিব। আৰু যদিহে আপোনালোকে নগাঁৱতে থাকে তেনেহ'লে আপোনালোকে নিজে গৈ এই এপ্লিকেশ্যনখন দিহে পাৰিব 20 তাৰিখৰ আগত অৰ্থাৎ 20 জুলাই আগত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি ইয়াত দেখা পাইছে সকলোবোৰ মেনশ্যন কৰিছে আপোনালোকে কি পষ্টৰ কাৰণে এপ্লাই কৰে গ্ৰেড 3 নে গ্ৰেড 4 সকলোবোৰ মেনশ্যন কৰি সকলোবোৰ ফিল আপ কৰি আপোনালোকে ইয়াত আৰু এটা মেনশ্যন কৰিছে যে লগত কি কপি দিব লাগিব। দেখা পাইছে এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা জানেই আপোনালোকে যিমানলৈকে পঢ়িছে সকলোবোৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দিব লাগিব অৰ্থাৎ জেৰক্স কৰি দিব লাগিব। দেখা পাইছে 3rd নম্বৰটো দিয়া আছে কম্পিউটাৰ নলেজ চাৰ্টিফিকেট। যদিহে আপোনালোকে কম্পিউটাৰ কোৰ্চ কৰিছে 6 মাহৰ বা 1 বছৰৰ তাৰ চাৰ্টিফিকেট দিব লাগিব ইয়াত। তাৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব ফ্ৰম দ্য কনচাৰ্ণ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন। যিহেতু ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে সেইকাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব। তাৰ লগতে যদিহে আপোনালোকে নিৰ্দিষ্ট কাষ্টৰ পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট ইয়াৰ লগত দিব লাগিব। গতিকে এইকেইটা ডকুমেণ্ট আপোনালোকে ইয়াত দিব লাগিব লগত। গতিকে এই দুটাই আছিল আজিৰ জব আপডেট। যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এই পোষ্ট দুটাত এপ্লাই কৰিব পাৰে আৰু মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। তাতে আপোনালোকে সকলোবোৰ PDF পাই যাব আৰু ডাউনলোড কৰি আপোনালোকে ভালদৰে চাব পাৰিব। গতিকে যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।